কাৰণত ফেচবুক লাইভত আহিব লগা হ'ল। মই সাধাৰণতে ফেচবুক লাইভত নাহোঁ। কালি টক শ্ব' আছিলে ND24-ৰ। টক শ্ব'ত অনিচ্ছাকৃত কিছু পৰিৱেশ সৃষ্টি হ'ল, তাৰ কাৰণে মই দুখিত। মই একচুৱেলি মনটো খুবেই বেয়া। যিবিলাক ঘটনা ঘটি আছে সকলোৱে জানে, পাইখানাৰ উচ্ছেদ, হাঁচলেবেলৰ উচ্ছেদ, মানুহ চুইচাইড কৰা, গুলি খাই মানুহ মৰিলে, মানুহ গুলি খাই হস্পিটেলত ছটফটাই আছে। দিনতো ফোন কৰিছোঁ প্ৰিন্সিপালৰ লগতো JMC হস্পিটেলৰ এজন প্ৰিন্সিপাল, তেওঁৰ লগতো অলপ কথা কাটি হ'ল যে গুলি এতিয়ালৈ ওলাব পৰা নাই কিয়। তাৰপিছত মুখ্যমন্ত্ৰীও খবৰ লৈ থকা বুলি ক'ল মোক, তেতিয়া অলপ ভাল লাগিছে। আৰু এই বিশেষ কাৰণবিলাকত মনটো খুবেই বেয়া হৈ আছিল। যিজন মানুহ গুলি খাই মৃত্যুবৰণ কৰিলে, তেওঁ ডেড বডি লৈ মানে 2টা বজালৈকে কোনো মীমাংসা নহয়, কবৰস্থ কৰিব নোৱাৰোঁ। পিছত মোৰ যি সমাজত, সেই সমাজত চহৰত আনি, গোৱালপাৰা চহৰত আনি কবৰস্থ কৰিব লগা হ'ল। বিভিন্ন কাৰণত একচুৱেলি মনটো মোৰ ভালো নাছিল। কিন্তু আমাৰ ৰাজদীপ বাইলিং বৰুৱা, তেখেতৰ লগত একচুৱেলি মোৰ সম্পৰ্ক খুব ভাল। মই আগে পিছে তেওঁক সন্মানো কৰোঁ মই, কিন্তু তেওঁ যেতিয়া ক'লে অলপ লাইভত অলপ বহি দিয়ক, টক শ্ব'ত অলপ বহি দিয়ক, কিন্তু তেখেতসকলৰ ৰিপৰ্টাৰবিলাকে যেতিয়া কৈ আছিল মই মানা কৰিছিলোঁ। তেওঁ যেতিয়া ক'লে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।